আজিৰ এটা গভীৰ অৰণ্যৰ মাজত থকা বান্দৰৰ সুমধুৰ সম্পৰ্কৰ কাহিনী লৈ আহিলোঁ আপোনালোকলৈ। এখন গভীৰ অৰণ্যৰ মাজত বিভিন্ন জাতিৰ বান্দৰেৰে ভৰা এটা সমাজ আছিল। সেই সমাজত বিভিন্ন জাতিৰ জনগোষ্ঠীৰ বান্দৰ আছিল, যেনে কলা, বগা, কেঁচুৱা, খৰখৈয়ালী, সকলো ধৰণৰ। সকলোৰে একেলগে মিলা-প্ৰীতিৰে বাস কৰিছিল। সিহঁতৰ মাজত কেতিয়াও জাতিৰ আধাৰত বৈষম্য বা বিবাদ নাছিল। কোনোবাই ফল পালে সকলোৰে সৈতে ভাগ বতৰা কৰিছিল। কেতিয়াও সিহঁতৰ মাজত হিংসাত্মক ভাৱ নাছিল। কেতিয়াবা যদি এটা জাতি বিপদত পৰিছিল, আনটো জাতিয়ে আহি সহায় সহযোগিতা আগবঢ়াইছিল। এনেকৈ সিহঁতৰ সমাজ চলিছিল। কেতিয়াও কাজিয়া হিংসা কৰা নাছিল বাবেই সিহঁতৰ সমাজে উন্নয়নৰ দিশত আগবাঢ়িছিল। এটা সৰু বান্দৰে সুধিলে, আমি তেন্তে কিয় কেতিয়াও কাজিয়া নকৰোঁ? এজন বয়সীয়াল বান্দৰে হাঁহি ক'লে, কাৰণ আমি জাতি ধৰ্মত নহয়, হৃদয়ত এক। এইদৰে সিহঁতৰ সমাজত শান্তি, মৰম আৰু একতাৰ আলোকে সদায় জ্বলি আছিল। ইয়াৰ পৰা আমি শিকিব পাৰোঁ যে যি মনত সদ্ভাৱ থাকে, সিহঁতেই সঁচা সমাজ গঢ়ে।